নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিয়ান আসাম আজিৰ এই ভিডিঅ'টোত মেইনলি আপোনালোকৰ লগত আপকামিং বিএড এন্ট্ৰেন্স টেষ্ট সম্পৰ্কত আলোচনা কৰিম যিখিনি লেটেষ্ট ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যনখিনিও শ্বেয়াৰ কৰিম কাৰণ বহুতে জানিব বিচাৰি আছে মোক ফেচবুকৰ কমেণ্ট বক্সতে হওক ইউটিউবৰ কমেণ্ট বক্সত হওক বা মেছেঞ্জাৰত হওক মোক বহুতে কমেণ্ট কৰি আছে এন্ট্ৰেন্স কেতিয়া হ'ব বা নটিচ কেতিয়া প্ৰকাশ পাব লেটেষ্ট ইনফৰমেশ্যনখিনি সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তাৰ লগতে এই এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে আপোনালোকে প্ৰস্তুতি কেনেকৈ চলাব সেই বিষয়ে আলোচনা কৰিম গতিকে বহুত বেছি ইম্পৰ্টেন্ট হ'ব যিসকলে এন্ট্ৰেন্স এক্সামিনেশ্যন দিবলৈ গৈ আছে ভিডিঅ'টো শেষলৈ চাব শ্বেয়াৰ কৰিব যাতে আপোনাৰ লগতে আন 10 জনেও এই ভিডিঅ'টোৰ পৰা উপকৃত হয় গতিকে মই দেৰি নকৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিখন নটিচ আহিছে সেই নটিচখন সম্পৰ্কত আপোনালোকক জনাব বিচাৰিছো যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্স টেষ্ট হয় তো তাৰ নটিচ অলৰেডি আহি গৈছে এক্সাম চেণ্টাৰ সম্পৰ্কত প্ৰথমতে মই আপোনালোকক জনাব বিচাৰিছো ইয়াতে এক্সাম চেণ্টাৰ ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি তিনচুকীয়া ঢকুৱাখানা আৰু শিৱসাগৰ ৰখা হৈছে আৰু এই এক্সাম চেণ্টাৰ সমূহৰ ভিতৰত আপোনালোকে যিটো এক্সাম চেণ্টাৰ সিলেক্ট কৰিব তো তাত আপোনালোকৰ কোনটো ভেনিউ হ'ব সেইখিনি এডমিট কাৰ্ডত লিখা থাকিব তাৰ লগতে মেইন হৈছে ডেট মেনশ্যন কৰা হৈছে অনলাইন এপ্লিকেশ্যন অহা 5 মেৰ পৰা আৰম্ভ হ'ব লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন আপোনাৰ 25 মে ৰখা হৈছে কিন্তু আপোনালোকে 25 মেলৈকে ৰৈ নাথাকিব তাৰ আগতে আপোনালোকে অনলাইন এপ্লাই কৰি পেলাই আজৰি হৈ যাব এক্সামিনেশ্যনৰ ডেটো দিয়া মেনশ্যন কৰা হৈছে 12 জুলাই এক্সামিনেশ্যনৰ ডেট ৰখা হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে আৰু ৰিজাল্ট ডিক্লেৰেশ্যনৰো ডেট দিয়া হৈছে 22 জুলাইত আপোনালোকৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ যাব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ গতিকে বাকি আৰু যিখিনি কথা নটিচখনত লিখা আছে সেইখিনি মই ইয়াতে কৈ থকা নাই আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে জিবিয়ান আসামৰ তো তাত মই শ্বেয়াৰ কৰি দিছো এই নটিচখন আপোনালোকে তাৰ পৰা গৈ গোটেইখিনি পঢ়িব পাৰিব তাৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব এতিয়া বহুতে সুধিব যে গুৱাহাটী ইউনিভাৰ্চিটি হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটি হওক তাৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ নটিচ কেতিয়া প্ৰকাশ পাব যেহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অলৰেডি নটিচ প্ৰকাশ হৈ গ'ল গুৱাহাটী ইউনিভাৰ্চিটিকে ধৰি অন্য ইউনিভাৰ্চিটি যিসমূহে বিএডৰ এই দুবছৰীয়া কোৰ্স প্ৰভাইড কৰে তো তাৰো এন্ট্ৰেন্স এক্সামিনেশ্যনৰ নটিচ খুব সোনকালে প্ৰকাশ পাব যেতিয়াই প্ৰকাশ পায় আপোনালোকক মই এই সম্পৰ্কত জনাম সিলেবাস সম্পৰ্কটো পৰৱৰ্তী ভিডিঅ'ত মই লৈ আহিম সিলেবাস কেনেকুৱা ধৰণৰ হ'ব যদিও এক্সাম পেটাৰ্ন ইউনিভাৰ্চিটি ওয়াইজ অকন বেলেগ হয় তথাপিও যিখিনি কন্টেন্ট থাকে সেই কন্টেন্টখিনি সেমে হয় প্ৰায় তাৰ লগতে মোৰ এক্সপেৰিয়েন্স সম্পৰ্কটো গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম যদিও মই কেৱল গুৱাহাটী ইউনিভাৰ্চিটিতহে এন্ট্ৰেন্স দিছিলো বা গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মই বিএড কৰা তথাপিও মই আপোনালোকক সিলেবাসখিনি ডিসকাস কৰিব পাৰিম আই হোপ মোৰ ফালৰ পৰা আপোনালোকৰ অলপ হলেও কিবা সহায় হ'ব যদি লাগে ভিডিঅ আপোনালোকে মোক কমেন্ট কৰিব মই পৰৱৰ্তী সময়ত মোৰ এক্সপেৰিয়েন্স সম্পৰ্কটো ভিডিঅখিনি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত এতিয়া আপোনালোকে যিসকলে মাষ্টাৰ ডিগ্ৰী কৰি আছে বৰ্তমান বা গ্ৰেজুৱেচন কৰি আছে যিসকলে একদম শেষৰ চেমত আছে তেওঁলোকৰটো ফাইনেল এক্সাম এতিয়ালৈকে শেষ হোৱাগৈ নাই এক্সামটো শেষ হোৱাৰ পাছতহে তেওঁলোকে মেবি বিএড বা আপকামিং এক্সামিনেশ্যনৰ বাবে তেওঁলোকে প্ৰিপাৰেচন কৰিব পাৰিব কিন্তু যিসকলৰ অলৰেডি তেওঁলোক আজৰি হৈ গ'ল তেওঁলোকে প্ৰিপাৰেচনত আছেই তো তেওঁলোকে কেনেদৰে প্ৰিপাৰেচন কৰিব এমসিকিউ কেনেদৰে প্ৰেক্টিস কৰিব সেইখিনি এতিয়া আপোনালোকক জনাব বিচাৰিছো কাৰণ আপোনালোকৰ যেহেতু এক্সামিনেশ্যনটো এমসিকিউ বেসড হ'ব গতিকে আপোনালোকে কেনেকুৱা ধৰণে এক্সামৰ প্যাটাৰ্নটো হ'ব সিলেবাসখিনি জনাৰ পাছত প্যাটাৰ্ন কেনেকুৱা হ'ব সেইটো জনাটো বহুত বেছি ইম্পৰ্টেন্ট হয় মেইনলি গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামিনেশ্যনৰ যিখন কোৱেশ্চন পেপাৰ থাকে সেইখন আপোনালোকক ঘৰলৈ আনিবলৈ দিয়া নহয় গতিকে আপোনালোকৰ কেনেকুৱা ধৰণৰ পেপাৰ আহি গৈছে সেইখিনি ইম্পৰ্টেন্ট হয় তাৰ বাবে আপোনালোকক নট অনলি গুৱাহাটী ইউনিভাৰ্চিটি বাকি ইউনিভাৰ্চিটিৰো এন্ট্ৰেন্স এক্সামত যাতে আপোনালোকৰ সহায় হয় সকলো ক্যান্ডিডেটৰ বাবে যিসকল এপিয়াৰ হ'ব তাৰ বাবে মই এটা এপৰ কথা আপোনালোকক ক'ব বিচাৰিছো যিটো এপৰ নাম হৈছে ৰিষ্টাডি তো সেই এপটোৰ জৰিয়তে আপোনালোকে খুব ভালকে স্ক্ৰিনত আহি আছে নিশ্চয় তো সেই এপটোৰ জৰিয়তে আপোনালোকে খুব ভালকে এই বিএড এন্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে প্ৰতিখন ইউনিভাৰ্চিটিৰে আপোনালোকে ভালদৰে প্ৰেক্টিস কৰিব পাৰে তাৰ বাবে আপোনালোকে এই তিনিটা ডটত ক্লিক কৰিব তিনিটা ডটত ক্লিক কৰাৰ পাছত আপোনালোকে সাবস্ক্ৰিপচনত ক্লিক কৰিব সাবস্ক্ৰিপচনত ক্লিক কৰাৰ পাছত তললৈকে আপোনালোকে স্ক্ৰল কৰিব তলত স্ক্ৰল কৰিলে আপোনালোকে দেখিব ইয়াতে বিএড এন্ট্ৰেন্স পাস 249 रुपीजৰ এটো পাস হয় এটো আপোনালোকে বাই কৰাৰ পাছত আপোনালোকৰ কি বেনিফিট হ'ব যে আপোনালোকে ইয়াতে টপিক ওয়াইজ মক টেষ্ট পাই যাব প্ৰতিটো সাবজেক্টৰে মক টেষ্ট পাই যাব টপিক ওয়াইজ তাৰ লগতে আপোনালোকে পাব ফুল লেন্থ মক টেষ্ট প্ৰতিখন ইউনিভাৰ্চিটিৰে ফুল লেন্থ মক টেষ্ট
আপোনালোকে পাই যাব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পাই যাব প্ৰতিখন ইউনিভাৰ্চিটিৰে কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিটো মই অলৰেডি ক'লোৱে ইম্পৰ্টেণ্ট হয় কাৰণ তাত আপোনালোকৰ আনিবলৈ দিয়া নহয় কুৱেশ্যন পেপাৰ গতিকে তাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিছকাছ কৰি পেলাই ওলোৱাটো বহুত বেছি কঠিন তথাপিও ইয়াতে বহুত ৰিচাৰ্চ কৰি পেলাই আগৰ ষ্টুডেণ্টক সুধি পেলাই বা বহুত ইনফৰমেশ্যন লৈ পেলাই ইয়াৰ আগতে যেনেকুৱা যি কুৱেশ্যন আহিছিলে গোটেইখিনি ইয়াতে লোৱা হৈছে আৰু এইখিনিয়ে নহয় আৰু বেছি কণ্টেণ্ট আপোনালোকৰ বাবে ইয়াত ইনক্লুড কৰা হ'ব 8249 পাছত গতিকে যিসকলে বিএড এন্ট্ৰেন্সত এপিয়াৰ হ'ব বিচাৰি আছে বা প্ৰিপাৰেশ্যন কৰি আছে নট অনলি গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বাকী ইউনিভাৰ্চিটিসমূহৰো এন্ট্ৰেন্স এক্সামিনেশ্যনত যিসকলে এপিয়াৰ হ'ব বিচাৰিছে তেওঁলোকে মই ভাবোঁ এই পাছটো ল'ব পাৰে বহুত বেছি হেল্পফুল হ'ব কাৰণ এখন কিতাপ আনি পঢ়াতকৈ আপোনালোকে যদি যিখিনি চিলেবাছত কণ্টেণ্ট আছে সেই কণ্টেণ্টখিনি আপোনালোকে কনচেপ্ট ৱাইজ পঢ়াৰ পাছত যদি আপোনালোকে মক টেষ্ট প্ৰেক্টিছ কৰিব পাৰে মই ভাবোঁ এক্সামিনেশ্যনটো সম্পৰ্কত এটা ভাল স্ক'ৰ আপোনালোকে তাৰ লগতে এটা ভাল ৰেংক আপোনালোকে খুব ভালকৈ আপোনালোকে পাই যাব কাৰণ পাছ কৰাটো ইম্পৰ্টেণ্ট নহয় আপোনালোকে ভাল ৰেংক পাব লাগিব ভাল স্ক'ৰ আপোনালোকে কৰিব লাগিব তেতিয়াহে আপোনালোকে চিট পাব কলেজত গতিকে যিহেতু চিটবোৰ লিমিটেড হয় আৰু কেণ্ডিডেট বহুত বেছি থাকে গতিকে তাৰ বাবে আপোনালোকে এটা ভাল স্ক'ৰ কৰিবই লাগিব যেনেকৈ নহওক এতিয়া মই আপোনালোকক অকণমান গ্লিমছ এটা দেখুৱাই দিছোঁ আপোনালোকক ইয়াত কেনেকুৱা ধৰণৰ কণ্টেণ্ট প্ৰভাইড কৰা হৈছে প্ৰথমে আপোনালোকক মক টেষ্টখিনি দেখুৱাব বিচাৰিছোঁ ইয়াতে মক টেষ্টখিনি চাওক গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি আছাম ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি গোটেই ইউনিভাৰ্চিটিখিনিৰেই ইয়াতে যি বিএড এন্ট্ৰেন্সৰ বাবে ইয়াতে আপোনালোকে চাব পাৰিব মক টেষ্ট ফুল লেন্থ মক টেষ্ট আপোনালোকে পাই যাব ডিব্ৰুগড় ইউনিভাৰ্চিটিটো ঠিক তেনেদৰে ইয়াতে পাই যাব তাৰ লগতে ইয়াতে PYQ সেকশ্যনত যদি যায় আপোনালোকে বিএড এন্ট্ৰেন্সত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে PYQ খিনিও পাই যাব মই আপোনালোকক কৈছিলোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ PYQ খিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় গুৱাহাটী ইউনিভাৰ্চিটিৰো ইয়াতে ইয়াৰখিনি দিয়াই হৈছে 2024 2023 2022 2021 ইয়াতে গোটেইখিনি ইয়াৰৰ দিয়া হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰো দিয়া হৈছে আৰু বাকি ইউনিভাৰ্চিটিখিনিৰো ইয়াতে দিয়া হৈছে গতিকে এইখিনিৰ পৰা আপোনালোকৰ বহুত বেছি লাভ হ'ব বুলি মই ভাবিছোঁ গতিকে ৰিষ্টাডি এপটো আপোনালোকে ইনষ্টল কৰিব পাৰে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম তাৰ লগতে প্ৰথম কমেণ্টটোতো মই পিন কৰি দিম তাতো মই বাৰু এই এপটোৰ লিংকটো দি দিম গতিকে এই এপটোত গৈ পেলাই আপোনালোকে যেনেকৈ ক'লোঁ মই আপোনালোকক পাৰ্চেছ কৰি ল'ব পাৰিব তাৰ পাছত আপোনালোকে চিলেবাছ ৱাইজ পঢ়া হোৱাৰ পাছত এনেদৰে আপোনালোকে MCQ প্ৰেক্টিছ কৰিব পাৰে যাৰ জৰিয়তে আপোনালোকৰ এক্সামিনেশ্যনত যিটো ফেয়াৰ সেইটো নোহোৱা হ'ব তাৰ লগতে আপোনালোকৰ বহুত বেছি প্ৰেক্টিছ হৈ যাব আৰু এইখিনিয়ে কথা আছিলে আপোনালোকক জনাবলগীয়া নেক্সট ভিডিঅ'ত আমি আপোনালোকৰ বাবে এই এন্ট্ৰেন্স সম্পৰ্কত আৰু ভিডিঅ' লৈ আহিম যাতে আপোনালোকৰ বহুত বেছি হেল্পফুল হয় এই ভিডিঅ'খিনিৰ পৰা আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত নিশ্চয় জনাব পৰৱৰ্তী সময়ত সেই প্ৰশ্নখিনিৰ উত্তৰ দিবৰ কাৰণেও চেষ্টা কৰিম গতিকে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ